অসমৰ মিডিয়াই অলপ পাৰ্চিয়েলিটি কৰিছিল। মিডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভিবিলাক চিডলি, বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচায় নেকি? 5টা সমষ্টিত ইলেকশ্যন হৈছে, ৰিডাৰটো চবতে আছে, ভিউৱাৰ চবতে আছে। অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি। আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয়, তেতিয়াহ'লে ই সমাজৰ কাৰণে অশনি সংকট। ৰাজতন্ত্ৰটো কেতিয়াবাই শেষ হৈ গ'ল নহয়। গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰোঁ আৰু আমি যদি তাৰ চিকাৰ হৈ যাওঁ, সি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত। অসমত 2টা ডিজিটেল মিডিয়া আছে। যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে, এডমিনিষ্ট্ৰেটৰে কমেণ্টবিলাক মচি দিয়ে। মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল। পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফ'কাছ কৰিলে মোৰ আপত্তি নাছিল, কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফ'কাছ কৰা নাছিলে, ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফ'কাছ কৰিছিলে। সেইটো মই ভাবোঁ যে গণতন্ত্ৰৰ কাৰণে ই শুভ সংকট নহয়। ক'লে বেলেগ বেলেগ ধৰণৰ মিনিং উলিয়াই কাৰণে মই আজিকালি কম কৰি কথা কৈ থাকোঁ, কিন্তু আপোনালোকে এনেকুৱা কৰি দিলে যেন মই যোৰহাটতে বহি আছিলোঁ সেইটো সময়ত। আপোনালোকে অসমখনক ডিফাৰেঞ্চ কৰি কেতিয়াবা কোনোবা এৰিয়াক স্পেচিয়েল কৰি দিয়ে। মোৰ কাৰণে প্ৰত্যেকটো এৰিয়াই স্পেচিয়েল, প্ৰত্যেকটো জাগাই ইম্পৰ্টেণ্ট, প্ৰত্যেকটো সমষ্টি ইম্পৰ্টেণ্ট। ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ পুৰণা ভাষণৰ ভিডিঅ' স্ক্ৰীন বনাইছিল চামুগুৰিত, আৰু মই যেতিয়া চামুগুৰিত ভাষণ দিব গৈছিলোঁ, মই এটাই কৈছিলোঁ যে প্ৰত্যেকটো ভাষণে মই দিয়া। আমাৰ ক'তো প্ৰিন্সিপল আমি ডাইলুট নকৰোঁ। এপিজমেণ্ট টু নান, জাষ্টিছ টু অল। গতিকে প্ৰিন্সিপল ডাইলুট নকৰা মানুহক দেৰি হ'লেও মানুহে ভোট দিয়ে। যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক, যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। এইবিলাক বহুত চিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। মানুহক অপমান কৰাটো এটা লেভেল আছে। এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে। সেইটো কোনে ক'ব পাৰে? এতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে। মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা অহা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা। লুৰিণ গগৈকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা। ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীয়ে নহওক। কিন্তু আমি য'ৰ পৰা আহিছোঁ, আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা তজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে দূৰে থাকোঁ। মই ভাবোঁ যে বিহালীৰ ওপৰত বেছিকৈ চকু দি, ধলাই, চিডলি আৰু বঙাইগাঁৱৰ ওপৰত চকু নিদি অসমৰ মিডিয়াই অলপ পাৰ্চিয়েলিটি কৰিছিল। গোটেইকেইটা সমষ্টিতে ইলেকশ্যন হৈছিলে, গতিকে ধলাইৰ বিষয়েও লিখিব লাগিছিলে, অসমৰ মিডিয়াই বঙাইগাঁৱৰ বিষয়েও লিখিব লাগিছিলে, অসমৰ মিডিয়াই চিডলিৰ বিষয়ে লিখিব লাগিছিল। মিডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভিবিলাক চিডলি, বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচায় নেকি? 5টা সমষ্টিত ইলেকশ্যন হৈছে, ৰিডাৰটো চবতে আছে, ভিউৱাৰ চবতে আছে। চামুগুৰিটো মই বুজি পাওঁ, বাকী বিহালীত নৰ্মেল ইলেকশ্যনে আছিলে। গতিকে মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি। আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয়, তেতিয়াহ'লে ই সমাজৰ কাৰণে অশনি সংকট। ৰাজতন্ত্ৰটো কেতিয়াবাই শেষ হৈ গ'ল নহয়। গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰোঁ আৰু আমি যদি তাৰ চিকাৰ হৈ যাওঁ, সি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত। মই ইমানটো ক'লোঁ যে অসমত 2টা ডিজিটেল মিডিয়া আছে। ডিজিটেল মিডিয়াত যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে, এডমিনিষ্ট্ৰেটৰে কমেণ্টবিলাক মচি দিয়ে। মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল যে আজি যদি ৰাজ পৰিয়ালৰ বিপক্ষে আপুনি যদি কমেণ্ট দিয়ে, কমেণ্টবোৰ এডমিনিষ্ট্ৰেটৰে ডিলিট কৰি দিয়ে, মানুহক কমেণ্টখিনিও পঢ়িব নিদিয়ে। 2টা ডিজিটেল মিডিয়া মই যোৱা এমাহত লক্ষ্য কৰি আছোঁ। মই ভাবোঁ যে বিহালীৰ ইলেকশ্যনৰ তাৎপৰ্য ধলাই, চিডলি আৰু বঙাইগাঁৱৰ সমানেই আছিলে। বিহালীত পীযুষ হাজৰিকা আছিলে, চামুগুৰিত বিমল বৰা আছিলে, ধলাইত জয়ন্ত মল্লবৰুৱা আছিলে, চিডলিত অশোক সিংঘাল আছিলে, বঙাইগাঁৱত ৰঞ্জিত দাস আছিলে। আৰু মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যই কাম কৰি আছিলে।
পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফ'কাছ কৰিলে মোৰ আপত্তি নাছিল, কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফ'কাছ কৰা নাছিলে, ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফ'কাছ কৰিছিলে। সেইটো মই ভাবোঁ যে গণতন্ত্ৰৰ কাৰণে ই শুভ সংকট নহয়। যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ফেজত আমি অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিলোঁ, থাৰ্ড ফেজতহে আমি পোৱা নাছিলোঁ। কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয়, যিটো ভাৰতীয় জনতা পাৰ্টীৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস, যে 65% মাইনৰিটি মানুহ থকা চিট এটা আমি লোকসভাত বিজয়ী হৈছিলোঁ। কিন্তু যোৰহাটৰ বিজয়ৰ কথা লিখিবলৈ গৈ কৰিমগঞ্জৰ কথাটো চবেই আণ্ডাৰ প্লে কৰি পেলালে। চামুগুৰি তাৰ ৰিপিট হৈছে, এপিজমেণ্ট টু নান, জাষ্টিছ টু অল, যে আমি তুষ্টিকৰণ কাকো নকৰোঁ, ন্যায় আমি সকলোকে দিম। অৰ্থাৎ আজি যদি আপোনালোকে চাই, চামুগুৰি সমষ্টিয়ে সিমানেই অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায়, চামুগুৰি সমষ্টিয়ে সিমানেই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায়, চামুগুৰি সমষ্টিয়ে সিমানেই বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায়, হাইৱেখিনি বাদ দিয়ক। চামুগুৰি সমষ্টিয়ে সিমানেই নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায়। অৰ্থাৎ সবকে সাথ সবকে বিকাশ, আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছোঁ। অসমৰ সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে। এছামে তুষ্টিকৰণ বিচাৰে, যে আমাক স্পেচিয়েলি ট্ৰিট কৰক, আৰু এছামে ভাবে যে গভৰ্ণমেণ্টখনে আমাক সমানে চাওক। সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে। যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক, তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে। আৰু মই আজি আপোনালোকক কৈ থৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট, চাউথ কৰিমগঞ্জ, নৰ্থ কৰিমগঞ্জ, চামুগুৰি, ৰূপহী, এই 5টা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব। এই 5টা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি। মই বিজেপি জিকিব হাৰিব নকওঁ, কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব। দ্বিতীয়তে, পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়, মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম, আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। আজি যদি UDF চামুগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টীৰ পলিটিক্সৰ কাৰণে আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপ নিৰ্বাচনত চামুগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশ্যন হৈ আছে, তেতিয়া আমি চামুগুৰিত ইলেকশ্যন জিকিছোঁ। তাৰমানে এপিজমেণ্ট টু নান, জাষ্টিছ টু অল। একেটা সময়তে কিন্তু চামুগুৰিৰ ছোৱালীয়ে নিযুত মইনাও পাইছে। আমি যেনেকৈ নিযুত মইনা পাইছোঁ, তেওঁলোকেও নিযুত মইনা পাইছে। অৰ্থাৎ চৰকাৰখনে সকলোকে যে সমানে চায় আৰু তুষ্টিকৰণ নকৰে, সেনেকুৱা এটা পৰিৱেশতো আমি চামুগুৰি জিকিছোঁ। আৰু যোৱা বছৰো যদি আপোনালোকে কৰিমগঞ্জ ইলেকশ্যনৰ ৰিজাল্ট চাই, কাজিৰঙাত হোৱা ব্যাপক উচ্ছেদৰ পিছত আমি তাত ইলেকশ্যন জিকিছিলোঁ। উইদাউট কম্প্ৰমাইজিং আৱাৰ পলিচি, আমি এটা নতুন জাগাত আমি কাম কৰিব পাৰিছোঁ। লোকসভা ইলেকশ্যনতো মই সিমানেই সময় দিছিলোঁ। ক'লে আপোনালোকে দুখ পাব, মই তেজপুৰত যিমান মিটিং কৰিছিলোঁ, যোৰহাটতো সিমানেই মিটিং কৰিছিলোঁ, ডিব্ৰুগড়তো সিমানেই মিটিং কৰিছিলোঁ। মোৰ অহা 15 দিন পিছত ডায়েৰী ওলাব, ডায়েৰীততো প্ৰতিদিনৰ ডায়েৰী ওলাব। মই তেজপুৰত কেইদিন আছিলোঁ, গুৱাহাটীত কেইদিন আছিলোঁ, ধুবুৰীত কেইদিন আছিলোঁ, শিলচৰত কেইদিন আছিলোঁ, কৰিমগঞ্জত কেইদিন আছিলোঁ। আপোনালোকে এনেকুৱা সেইটো সময়ত বনাই পেলালে যেন মই এজি যোৰহাটতে কেম্প কৰি আছোঁ। এতিয়া মোৰ ডায়েৰী ওলাব, প্ৰতিটো দিন আপোনালোকে দেখা পাব। সকলো জাগাতে মোৰ ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ যে লোকসভাত মই প্ৰত্যেকটো বিধানসভা সমষ্টিত এখনকৈ মিটিং কৰোঁ। মই সেইটোৱে কৰিছোঁ। উপ নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিত এখন বা দুখন, ধলাই আৰু বিহালীত দুখন, বাকীকেইটা সমষ্টিত এখন। যিটো সদায় মই কৰোঁ, মই সেইটোকে কৰিছোঁ, তাত ক'তো ব্যতিক্ৰম নাই। মন্ত্ৰী থাকোঁতে মানে ঢেকীয়াজুলি বাই ইলেকশ্যন কংগ্ৰেছৰ সময়ত, আজি যেনেকৈ পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত দাস দায়িত্বত আছিলে, দায়িত্বত থাকিলে মাহটো তাত থাকিব লাগে। মই সৰুতে ঢেকীয়াজুলিত আছিলোঁগৈ, কিন্তু এতিয়াতো সেইটো সময় নহয়। মুখ্যমন্ত্ৰী হ'লে এটা জেগাততো বহি থাকিব নোৱাৰে।
নোৱাৰি কিন্তু কাৰোবাৰ সময় আছে কোনোবা বহি থাকিবগৈ বেলেগ কথা কিন্তু কলে বেলেগ বেলেগ ধৰণৰ মিনিং উলিয়াই কাৰণে মই আজিকালি কম কৰি কথা কৈ থাকো লোকসভা ইলেকশ্যনতো আপোনালোকে চাব প্ৰত্যেকটো বিধানসভা সমষ্টিতে মই এখনকৈ মিটিং কৰিছো ধুবুৰীত নোৱাৰিলো হেলিকপ্টাৰ নুৰিলে কাৰণে নহলগৈ কিন্তু যোৰহাটতো এখন বেছিকৈ কৰা নাই ডিব্ৰুগড়তো এখন বেছিকৈ কৰা নাই লখিমপুৰতো এখন বেছিকৈ কৰা নাই কিন্তু আপোনালোকে এনেকুৱা কৰি দিলে যে মই যোৰহাটতে বহি আছিলো সেইটো সময়ত এতিয়াতো মোৰ প্ৰতিদিনৰ ডায়েৰী ওলাব আপোনালোকে দেখা পাব যে আমাৰ কাৰণে গোটেই অসমখন সমান আপোনালোকে অসমখনক ডিফাৰেন্স কৰি কেতিয়াবা কোনোবা এৰিয়াক স্পেচিয়েল কৰি দিয়ে মোৰ কাৰণে প্ৰত্যেকটো এৰিয়া স্পেচিয়েল প্ৰত্যেকটো জাগা ইম্পৰ্টেন্ট প্ৰত্যেকটো সমষ্টি ইম্পৰ্টেন্ট ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ পুৰণা ভাষণৰ ভিডিঅ' স্ক্ৰীন বনাইছিল চামুগুৰিত আৰু মই যেতিয়া চামুগুৰিত ভাষণ দিব গৈছিলো মই এটাই কৈছিলো যে প্ৰত্যেকটো ভাষণে মই দিয়া আৰু আজিও যদি মোক ৰিপিট কৰিব কয় মই একেটা কথাই ৰিপিট কৰিম আমাৰ কতো প্ৰিন্সিপল আমি ডাইলুট নকৰো এপিজমেন্ট টু নান জাস্টিস টু অল গতিকে প্ৰিন্সিপল ডাইলুট নকৰা মানুহক দেৰি হলেও মানুহে ভোট দিয়ে আৰু কোনোবাই যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকে জুখিল কৰিব পাৰি কিন্তু আমিতো পাৰ্টিৰ হৈ কথা কম নহয় আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশ্যনত বেছি সিট পাওঁ সেইকাৰণে আমাৰ শুভেচ্ছা আছে এইবিলাক বহুত সিৰিয়াছ মিটিংছ নহয় এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স নহলে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি মানুহক অপমান কৰাটো এটা লেভেল আছে এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন সাধাৰণ পলিটিচিয়ান এইটো শব্দ ক'বই নোৱাৰে যে সিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি সেইটো কোনে ক'ব পাৰে এতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে আমিতো বহুত পিছে থাকো দূৰে থাকো মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফ'কাছ কৰক অখিল গগৈকো কৰিলে কোনো আপত্তি নাই সাধাৰণ পৰিয়ালৰ পৰা অহা লুৰিণ গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা যি পাৰ্টিয়ে নহওক কিন্তু আমি য'ৰ পৰা আহিছো আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছে সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে কোনেও এৰি দিব নালাগে সেইকাৰণে মইতো ৰজা আহিলে ওচৰতো গৈ নাচাওঁগৈ দূৰে থাকোঁ